Hello everyone, welcome to my mini vlog. আৰু এয়া হৈছে দুৰ্গা পূজা নৱমীৰ ৰাতিৰ হয়। প্ৰত্যেক বছৰে নৱমীৰ ৰাতিৰ মানে গাড়ী পাৰ্কিং আমাৰ ইয়াৰ পৰাই ষ্টাৰ্ট হৈ যায়, পুৰা একদম দীঘলীয়া লাইন। আৰু সেয়া হৈছে আমাৰ ৰাজহুৱা নামঘৰ। তাৰপিছত এইফালে গৈ থাকিলে বোকাজান টাউন পাব, আৰু এয়া হৈছে শিৱ মন্দিৰ। তাৰপিছত আকৌ এয়া হৈছে মোৰ ঘৰ। চ' এই বছৰ বুলি নহয়, প্ৰত্যেক বছৰ মানে লাষ্ট দিনাখন মানে একদম গাড়ী মানে পাৰ্কিং আমাৰ ঘৰৰ পৰাই ষ্টাৰ্ট হৈ যায়। আৰু ফ্ৰেণ্ডছ, মই ঘৰৰ পৰা ওলাই আহিলোঁ। এতিয়া এয়া হৈছে আমাৰ মহিলা সমিতি সংঘৰ ফালৰ পৰা পাতা পূজা মণ্ডপ হয়। দেখিছে নহয়, এয়া আমাৰ বাইদেউসকলে ইয়াতে আছে। চ' মোক মাতিলে আৰু মই সোমালোঁ আৰু মা দুৰ্গাৰ পৰা আশীৰ্বাদ ল'লোঁ, সেৱা ল'লোঁ। তাৰপিছত দেখিছে নহয় ডেক'ৰেশ্যনটো কিমান ধুনীয়া লাগিছে, আৰু মোৰ ড্ৰেছৰ লগত মেচিং হৈ গৈছে, হয়নে নহয় ফ্ৰেণ্ডছ? তেনেহ'লে ব'লক বোকাজান ভিতৰৰ ফালে। এইবাৰ আকৌ ফাইনেলি আমি টাউন ভিতৰত মানে আহি গ'লোগৈ। এয়া হৈছে আমাৰ বোকাজান হনুমান মন্দিৰৰ ওচৰত পূজাৰ মণ্ডপ। চ' ইয়াতে ইমানেই মানুহ ভিৰ, মই ভিতৰত মানে মণ্ডপৰ ভিতৰত যাবলৈ মোৰ সাহসে নকৰিলে আৰু এইফালে বেটাও আমনি কৰিছে, ইমান মানুহ মা ঘৰলৈ যাম বুলি। চ' ইয়াত মই বাহিৰে ভিডিঅ' কৰিলোঁ, আৰু ইয়াতে জমনি বেটা আৰু মই অকণমান এনজয় কৰিলোঁ। মই এইফালে লাইটিং বেণ্ড লৈছোঁ, হেয়াৰ বেণ্ড, আৰু বেটাহে এইটো লৈছে। আৰু এয়া আমি এনজয় কৰি চাই আছোঁ, যিহেতু ভিতৰতটো মানে কিমান ভালকৈ ডেক'ৰেশ্যন কৰিছে চাব নোৱাৰিলোঁ, কিন্তু মানে বেলেগৰ ভিডিঅ'ত বা বেলেগৰ ফটোত দেখিছোঁ ভিতৰতো বহুত ধুনীয়াকৈ সজাইছে, কিন্তু মানে যাব নোৱাৰিলোঁ আৰু ভিতৰত। চ' বাহিৰে ভিডিঅ' কৰিলোঁ। তাৰপিছত লাহেকৈ উভতি আহিলোঁ, কাৰণ খোজকাঢ়িব নোৱাৰিছোঁ। আৰু এয়া হৈছে আমাৰ বোকাজান বেলতলা। চ' বেলতলাও ইমানতে আমি গৈছোঁ, ভিতৰলৈকে যোৱা নাই, যিহেতু বেটা ভৰি বিষাইছে বুলি কৈছে। চ' ফ্ৰেণ্ডছ, এবাৰ দুৰ্গা পূজা কেনেকুৱা পাৰ হৈছে জনাব। চ' আহিলোঁ আজিলৈ, বাই বাই, লগ পাই আছোঁ নেক্সট ব্লগ।